নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। যিসকলে অৰুণোদয় আঁচনি ধন পাই আহিছিলে তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ। আৰু যিসকলে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব তেওঁলোকৰ বিষয়ে কেইবাটাও মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু অৰুণোদয় আঁচনিক লৈ ভালদৰে বুজি লওক। আৰু PM কিষাণ যোজনাক লৈ এটা ডাঙৰ ঘোষণা। যিসকলে কৃষক হয় তেওঁলোকৰ বিষয়ে নতুন আপডেট আহিছে। এই আপডেটটো আপোনালোকে প্ৰত্যেকজন কৃষকে চোৱাটো উচিত বা জনাটো উচিত। তাৰ বাবে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ষ্টেপ বাই ষ্টেপ আজিৰ দুটাকৈ আঁচনিৰ বিষয়ে জানক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে অৰুণোদয় আঁচনিক লৈ। যিসকলে অৰুণোদয় আঁচনিৰ অধীনত প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ পোনপটীয়াকৈ DBTৰ মাধ্যমত বেংক একাউণ্টত লাভ কৰিছিলে তেওঁলোকলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। কাৰণ অসমত লাখ লাখ পৰিয়ালৰ অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে যদি আপুনি এজন অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেন্তে আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ। অসমৰ লাখ লাখ পৰিয়ালৰ অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰিব। কাৰণ কিহৰ বাবে কৰ্তন কৰিব আৰু কি কৰিলে তেওঁলোকে পুনৰ অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত হ'ব চাওক পোনপ্ৰথমতে। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে এজনী অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেন্তে আপোনালোকৰ বাবে ডাঙৰ খবৰ। অৰুণোদয় আঁচনি সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত। 1,65,000 ভুৱা হিতাধিকাৰীৰ নাম কৰ্তন কৰিব বুলি ইতিমধ্যে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে। কাৰণ তেওঁলোকৰ হয়তো ৰেচন কাৰ্ড নাই। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে পূৰ্বতে যিসকলে ৰেচন কাৰ্ড নথকা পৰিয়ালে অৰুণোদয় আঁচনি ধন পাই আহিছিলে বা আধাৰ কাৰ্ড নথকা পৰিয়ালে অৰুণোদয় আঁচনিৰ ধন পাই আহিছিলে তেওঁলোকৰ নাম কৰ্তন কৰিব বুলি ইতিমধ্যে এক সংবাদমেলৰ জৰিয়তে ঘোষণা কৰিছে। গতিকে বন্ধু বান্ধৱীসকল, যদি আপোনালোকে এজনী অৰুণোদয় আঁচনি হিতাধিকাৰী হয়, যদি আপোনালোকৰ ৰেচন কাৰ্ডো নাই আধাৰ কাৰ্ডো নাই তেন্তে কিন্তু আপোনালোকৰ নামসমূহ কৰ্তন কৰিব। আৰু অহা মাহেকৰ 10 তাৰিখৰ পৰা কিন্তু বহুত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে এই টকা নাপাব বুলি ইতিমধ্যে ঘোষণা কৰিছে। কাৰণ 1,65,000 হিতাধিকাৰীৰ নাম কৰ্তন কৰিব। হয়তো কিছুমানৰ ৰেচন কাৰ্ড নাই আৰু কিছুমানৰ হয়তো আধাৰ কাৰ্ড নাই। তাৰ বাবে কিন্তু তেওঁলোকৰ নাম কৰ্তন কৰিব। আৰু কিছুমানৰ হয়তো আধাৰ কাৰ্ডৰ লগত ৰেচন কাৰ্ডটো লিংক নাই, যাৰ বাবে তেওঁলোকে কিন্তু অৰুণোদয় আঁচনিৰ ধনৰ পৰা বঞ্চিত থাকিব বুলিও ইতিমধ্যে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে। গতিকে আপোনালোকে যদি অৰুণোদয় আঁচনিৰ এজনী হিতাধিকাৰী হয় তেন্তে আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ। যদি আপোনালোকে এজন যোগ্য হিতাধিকাৰী হয় তেন্তে আপোনালোকে অৰুণোদয় আঁচনিৰ ধনসমূহ অনাগত দিনত পাই থাকিব। আৰু যদি আপোনালোকৰ ডকুমেণ্টছখিনি অৰ্থাৎ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড নাই তেন্তে আপোনালোকৰ নামসমূহ কৰ্তন কৰিব। আৰু যদি আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড বনোৱাইছে তেন্তে আপোনালোকৰ নামসমূহ কৰ্তন নকৰে। আপোনালোকে খালি ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব। তেতিয়া আপোনালোকৰ যি মাহেকৰ 10 তাৰিখে 1250 টকা পোনপটীয়াকৈ ৰাজ্য চৰকাৰে প্ৰেৰণ কৰে সেই টকাটো আপোনালোকে লাভ কৰিব পাৰিব। আৰু অৰুণোদয় আঁচনি 3.0ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। যিসকলে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব তেওঁলোকৰ বাবে এটা ডাঙৰ সিদ্ধান্ত। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিম বুলি ভাবিছে তেন্তে আপোনালোকৰ বাবে সুখবৰ। কাৰণ অহা ছেপ্টেম্বৰ মাহৰ 1 তাৰিখৰ পৰা নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ কামসমূহ আৰম্ভ হ'ব। আৰু অৰুণোদয় আঁচনি 3.0ৰ অধীনত আপোনালোকে প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ লাভ কৰিব। যাৰ বাবে আপোনালোকৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব। আৰু নতুনকৈ 20 লাখ পৰিয়ালে অৰুণোদয় আঁচনি আবেদন কৰিব পাৰিব। আৰু অৰুণোদয় আঁচনিটো হৈছে অসমৰ ভিতৰত সৰ্ববৃহৎ জনকল্যাণমূলক আঁচনি। এই আঁচনিৰ অধীনত দুখীয়া, দৰিদ্ৰ আৰু যিসকলে দিব্যাংগ, বিধৱা, বৃদ্ধ তেওঁলোকক কিন্তু এই অৰুণোদয় আঁচনি 3.0ত সামৰি ল'ব। আৰু যিসকলে নিম্ন শ্ৰেণীৰ হয় তেওঁলোকক কিন্তু অৰুণোদয় আঁচনি 3.0ত আবেদন কৰিব পাৰিব। যদি যোগ্য হয় তেতিয়াহে পাৰিব। আৰু যাৰ ঘৰত ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড আছে তেওঁলোকক নতুনকৈ অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰিব যদিহে তেওঁলোকে আবেদন কৰে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে ইতিমধ্যে গম পালে যে নতুনকৈ অৰুণোদয় আঁচনি 20 লাখ পৰিয়ালে লাভ কৰিব পাৰিব। আৰু 1,65,000 পূৰ্বৰে পৰা যিসকলে পাইছিলে তেওঁলোকৰ নাম কৰ্তন কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনিক লৈ কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণক লৈ। PM কিষাণক লৈ দুটা নতুন আপডেট। চৰকাৰে PM কিষাণ যোজনাৰ হিতাধিকাৰীসকলক অৰ্থাৎ কৃষকসকলক প্ৰতি মাহে 3,000 টকাকৈ দিব। আৰু এটা আছে PM কিষাণ ফচল বীমা যোজনা। অৰ্থাৎ এই দুটাৰ বিষয়ে আপোনালোকে জানিব পাৰিব। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে এজন কৃষক হয় তেন্তে আপোনালোকৰ কাৰণে ভাল খবৰ। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত যদি কোনো কৃষকৰ
অৰ্থাৎ খেতিৰ শস্য বা আপোনালোকে খেতি পথাৰ যদি কিবা কাৰণত নষ্ট হয় তেন্তে আপোনালোকৰ যিখিনি টকা অৰ্থাৎ যিখিনি ব্যয় হ'ব সেই টকা আপোনালোকক চৰকাৰে ক্ষতিপূৰণ দিব। গতিকে যদি আপোনালোকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা এতিয়ালৈকে আবেদন কৰা নাই তেন্তে আপোনালোকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আবেদন কৰক আৰু লাষ্ট ডেট হৈছে 25 আগষ্ট। 25 আগষ্টৰ ভিতৰত যদি আপোনালোকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আবেদন কৰে তেন্তে আপোনালোকৰ যিখিনি খেতি হয়তো নষ্ট হ'ব বা শস্য নষ্ট হ'ব সেই খেতি শস্য বা নষ্ট হোৱা যিখিনি সামগ্ৰী আপোনালোকৰ যিখিনি টকা হ'ব সেই টকাটো ৰাজ্য চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে মিলি পেলি আপোনালোকৰ বেংক একাউণ্টত প্ৰেৰণ কৰিব আৰু তাৰ বাবে আপোনালোকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আবেদন কৰিব লাগিব আৰু ইয়াৰ বাবে আপোনালোকে যিকোনো কম্পিউটাৰ দোকানত গৈ কিন্তু আপোনালোকে 25 তাৰিখৰ আগতে এইটো মাহৰ 25 তাৰিখৰ আগতে আপোনালোকে এপ্লাই কৰিব পাৰিব। আধাৰ কাৰ্ড, বেংক একাউণ্ট, পাছবুক আৰু আপোনালোকৰ ভোটাৰ কাৰ্ড ফটোৰ সৈতে এইখিনি ডকুমেণ্টছৰে কিন্তু আপোনালোকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আবেদন কৰিব পাৰিব। আৰু আবেদন কৰাৰ পিছত যিখিনি আপোনালোকৰ পিছত ধৰক কেতিয়াবা ধৰক খেতি পথাৰত যদি শস্য নষ্ট হয় তাৰ পিছত যিখিনি ধন হয় সেই ধনটো আপোনালোকৰ বেংক একাউণ্টত ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰিব কেন্দ্ৰীয় চৰকাৰে। গতিকে আপোনালোকে যদি এতিয়ালৈকে PM কিষাণ ফচল বীমা যোজনা আবেদন কৰা নাই তেন্তে আজিয়ে কৰি লওক, অৰ্থাৎ 25 তাৰিখৰ ভিতৰত কৰিব পাৰিব। লাষ্ট ডেট 25 তাৰিখ। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণৰ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ, কাৰণ কৃষকসকলক প্ৰতি মাহেকত 3000 টকাকৈ দিব। কিন্তু এই টকাটো কোনে কোনে পাব আৰু কি কৰিব লাগিব সবিশেষ জানক। বন্ধু বান্ধৱীসকল, এই আপডেটটো আহিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। ইয়াতে চাওক, প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা অৰ্থাৎ PM কিষাণ মানধন যোজনা কিষাণ কো আৰ্থিক সুৰক্ষা হোগী সুনিশ্চিত, অৰ্থাৎ কৃষকসকলক আৰ্থিক সহায় কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু 3000 টকাকৈ কোনে কোনে পাব ইয়াত চাওক। 60 वर्षों को आयु पूरे होने के पर मिलेंगे 3000 प्रति माह, অৰ্থাৎ যিসকল কৃষকৰ 60 বছৰ কমপ্লিট হয় আৰু তেওঁলোকক প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনাৰ অধীনত প্ৰতি মাহেকত 3000 টকাকৈ ডিবিটিৰ মাধ্যমত বেংক একাউণ্টত প্ৰেৰণ কৰিব কেন্দ্ৰীয় চৰকাৰে। যদি আপুনি এজন কৃষক হয় তেন্তে আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ বা সুখবৰ। প্ৰতি মাহত 3000 টকাকৈ পাব আপোনালোকৰ যেতিয়া 60 বছৰ হ'ব আৰু প্ৰধানমন্ত্ৰী মানধন যোজনাৰ অধীনত। গতিকে আপোনালোকে যদি কৃষক হয় তেন্তে আপোনালোকৰ বাবে এটা সুখবৰ। আৰু ইয়াতে চাওক, 18 से 40 वर्ष तक কিষাণ ইস যোজনাকে লিয়ে পাৰ্থে, অৰ্থাৎ 18 বছৰৰ পৰা 40 বছৰ বয়সলৈকে এই যোজনাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু কিষাণ পতি পত্নী ইস যোজনাকে লিয়ে আলাগ আলাগ লাভ লেনে হেতু পাত্ৰ হে, অৰ্থাৎ যদি আপোনালোকে মতা মাইকী বা গিৰিয়েক ঘৈণীয়েক যদি বেলেগ বেলেগকে ল'ম বুলি ভাবিছে এই আঁচনিৰ সুবিধা তেন্তে আপোনালোকে ল'ব পাৰিব বুলিও ইতিমধ্যে ঘোষণা কৰিছে। আৰু এই আঁচনিৰ বাবে আপোনালোকে আবেদন ক'ত কৰিব? বন্ধু বান্ধৱীসকল, আপুনি যদি এজন কৃষক হয় তেন্তে আপোনালোকৰ বাবে সুখবৰ। আপোনালোকে এই প্ৰধানমন্ত্ৰী মানধন যোজনা আবেদন কৰিবলৈ হ'লে ওচৰ চুবুৰীয়া CHC চেণ্টাৰত গৈ আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইতিমধ্যে আবেদনৰ কাম চলি আছে। আৰু বন্ধু বান্ধৱীসকল, যদি প্ৰধানমন্ত্ৰী মানধন যোজনাক লৈ কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজি আছিলে এই দুটা আপোনালোকৰ বাবে ডাঙৰ খবৰ, PM কিষাণ অৰ্থাৎ কৃষকসকলক লৈ আৰু অৰুণোদয় আঁচনিক লৈ। যদি আপোনালোকে এই দুটাৰ বিষয়ে কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, আজি আছিলে এই দুটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কিবা সুধিব থাকিলে কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। জয় আই অসম।